হেল্ল' এভৰিৱান, সকলোকে আমাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া মানে মই বনাম আলু পৰঠা। সেইকাৰণে আলুকেইটা ফাৰ্ষ্টতে বইল কৰি লওঁ। এতিয়া মানে আটাখিনি মাৰি লওঁ। দেউতাৰ ঘৰত নাই, আমি 4টা মানুহ আছোঁ। ভাবিলোঁ আলু পৰঠাই খাওঁ, মানে ভাত আজি বনোৱা নাই। দুপৰীয়া মায়ে গৈছে আজি মানে ভাত খাব ইচ্ছা লগা নাই, কিন্তু ময়ে ভাবিলোঁ আলু পৰঠাকে বনাওঁ। তাৰপিছত দেখাই আছোঁ হা। এই মানে আলুখিনি হয় মানে আটাখিনি মই মাৰি ললোঁ। এতিয়া আলুখিনি আটাখিনি 15 মিনিটমান টাইম থাকক। ইয়াক মানে ৰেষ্ট ল'ব দিছোঁ, আলুখিনিও যোগাৰ কৰোঁ। এয়া কি বুলি কয়, আলুখিনি মানে এতিয়া বাকালে চাকালে লৈ উঠি বঢ়িয়াকৈ ভাজি লওঁ। দেখাই আছোঁ। সেইটো ফাৰ্ষ্ট কুকাৰ চিটি মাৰছি। আলুখিনি মানে কুকাৰটো খোলক আৰু আলুখিনি নিমখ সেইখিনি এতিয়া 15 মিনিট টাইম ৰেষ্ট লওঁ। মানে এতিয়া আলুখিনি ভাজি ল'ম। ইয়াতে সেইটো কেৰাহীত পিঁয়াজ নাই, সেইকাৰণে পিঁয়াজ নেৰোঁ। গাইছ, মানে আলুখিনি দিয়াৰ আগতে তেলত আদা নহৰু পেষ্ট এটা আছিল, তাকে দি দিছিলোঁ। মানে পিঁয়াজ শেষ হৈছিল, পিঁয়াজ নাই, সেইকাৰণে পিঁয়াজটো আমি স্কিপ কৰি দিছোঁ। আপোনালোকে নিদিব দে, আপোনালোকে দিব। তাৰপিছত অকণমান এয়া কি দিলোঁ, ধনিয়া পাউডাৰ দিলোঁ, হালধি গুড়ি দিলোঁ, ধনিয়া পাউডাৰ দিলোঁ, দি কিনে দিলোঁ অকণমান কি দিলোঁ, জালুকৰ গুড়ি অকণমান দিছোঁ। তাৰপিছত এতিয়াখিনি ভাজি ল'ম। মই চিকেন মছলা কাটি দিছোঁ, কেনেকুৱা লাগে খাই নাজানো, এনে দিছোঁ আৰু এটা কথা কি নাই হ'ল গাইছ, কাৰণে মানে যেতিয়া মই নিমখখিনি বাকালে কিনে লৈছিলোঁ, তেতিয়াই মানে মই নিমখ অকণমান সানি দিছিলোঁ। আৰু কমাৰ কাৰণে আৰু অকণমান দি দিছোঁ। গাইছ, এয়া একদম আমাৰ আলু ৰেডি হৈছে, পুৰা টেষ্টি হৈছে খাবৰ কাৰণে। মই এতিয়া নমাই থৈ দিম। যিখিনি হ'ল, এতিয়া আলুখিনিও হ'ল। ইয়াৰ ভিতৰত এতিয়া আলুখিনি সুমিয়াই দিম। অকণমান মাৰি লৈছোঁ, মানে অকণ বহল কৰি লৈছোঁ আৰু সেইখিনি। কি फायदा मेरे को भी दिखाओ कैमरा में। मुझे কেনেকৈ গম পাব মই যে বনাইছোঁ? গাইছে মই বনাইছোঁ দেই। এতিয়া এইখিনি আলুখিনিত চিটকাই দিম। এয়া चिपका दे दिया इसको। गाइस এখন এনকে উঠাব দিয়ে হয়। গাইস এয়া হ'ল, অকণমান তেল লগাই লৈছোঁ। ইয়াকেইটা বেলিম, এতিয়া দেখোঁ। তাৰ কেনেকৈ গম পাইছা নহয়? আমেৰিকা, পাকিস্তান, ইণ্ডিয়া হৈ গ'ল দেখোন। একো নহয় দে, চলি যাব। গাইছ, এইখন হ'ল পৰঠা। ইয়াকেইটা পুৰিম, বাকীখিনি পূজাক হেৰি কৰিব দিছোঁ। গৰম হৈছে, এখন বহাই দিছোঁ। ইণ্ডিয়া, আমেৰিকা, পাকিস্তান যিয়ে নহওক, সেয়া পৰঠাখন দিছোঁ। বাকী বেলি আছে তাই। খিৰি পুছোঁ, খিৰি দিছোঁ এটা। এয়া গাইছ, এইখন তাইক পৰঠা বেলিব দিছিলোঁ, তাই এখন কি বেলি থৈ গৈছে, চাকচোন মুঠ কৰি অৱস্থা বেয়া। এখন হ'ল আৰু নমাব পৰা হৈছোঁ। 2000 years later. আলু পৰঠা ৰেডি। এই আলু পৰঠা কেইখন হৈছে জানানে? 5টা মানুহৰ 5খন। আলু পৰঠা ৰেডি, 5খন হ'ল। তাৰপিছত এতিয়া মই বনাম ৰাইতা। ইয়াতে আছে দৈ, ঘৰত দৈ। এয়া একদম এতিয়া মই বনাম এতিয়া ৰাইতা। ইয়াতে থৈম দৈ, আমাৰ ঘৰত দৈ দেই। এয়া পানী ল'ম, মই পানীটোহে খাই ভাল পাওঁ। চেনি আৰু 1 চামুচ দিওঁ। দৈটো মিঠায়ে আমাৰ। গাইছ, ইয়াতে আৰু দি দিছোঁ 2 চামুচ আচাৰৰ জ্বলা তেল, 2 চামুচ দিছোঁ। সেইখিনি মিক্স কৰি লৈছোঁ। মিক্স কৰি থৈ কিনে মানে মায়ে চাহ বনাব দিছে, চাহ বনাব এতিয়া মই। তাৰপিছত মানে মাৰ কাৰণে চাহ বনাওঁতে ভাবিলোঁ আমিও চাহ খাওঁ। মায়ে খাব লাল চাহ, পূজা আৰু মই খাম গাখীৰ চাহ। মানে মাৰ বহুত গেছ, সেইকাৰণে মায়ে গাখীৰ দিয়া চাহ নাখায়। মোৰ হালত একদম বেয়া, মানে গৰম লাগি গৈছে বহুত। এইখিনি চব হ'ল। এতিয়া মাৰ কাৰণে মানে চাহ বনাইছোঁ, ভাবিছোঁ আমিও খাওঁ। চাহখিনি হ'লে ৰেডি আৰু মই মুখখিনি ধুই আহোঁ, বহুত গৰম লাগিছে। ৰেডি হ'ল চাহ দুটা একদম। লাল চাহ, এইটো আমাৰ ৰাইতাটো। গাইছ, চবচে ডাঙৰখন মোৰ। তো গাইছ, মই খাই কেনে ক'ম কেনেকুৱা হৈছে। বহুত মহ হৈছে, মানে খাই কেনেকুৱা হৈছে। এপিনে আনটোখান বঢ়িয়া হৈছে গাইছ, ইয়ামি। ৰাইতা আৰু চাহটো দেৰিকৈ কেনে হৈছোঁ?
কেনে হৈছে কেনেকুৱা পাইছে ভিডিঅ'টো জনাব যদি আপোনালোকে বনাই খাব বিচাৰে খাব পাৰে বহুত টেষ্টি লাগছে আৰু আজি ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব তো বাই বাই